ব্ৰইলাৰ সিন্ডিকেট চলাইছে 10 মাফিয়াই অসম বংগ সীমান্তত গুণ্ডা টেক্স সংগ্ৰহ দিন ডকাইতিত নামিছে সিন্ডিকেট মাফিয়া অসম বংগ সীমান্তত চলিছে ব্ৰইলাৰ সিন্ডিকেট প্ৰতিখন ব্ৰইলাৰ ভৰ্তি ট্ৰাকৰ পৰা 15 পৰা 20 হাজাৰ টকাকৈ গুণ্ডা টেক্স সংগ্ৰহ কৰি অসমত ব্ৰইলাৰ ভৰ্তি ট্ৰাক প্ৰৱেশ কৰাইছে এটা গেঙে এই সিন্ডিকেট মাফিয়াসকলৰ বাবে অসমত ব্ৰইলাৰৰ দাম হুৰা বৃদ্ধি হৈছে ব্ৰইলাৰ গাড়ীৰ পৰা গুণ্ডা টেক্স সংগ্ৰহ কৰি মিনিটৰ ভিতৰতে অসমৰ বুলি প্ৰমাণপত্ৰ দিয়ে গেংটোৱে এই গেংটোত আছে শহীদুৰ ৰিয়াজ সফিনুৰ বাবু লতিফ আসৰ আলী অসম বংগ সীমান্তত ব্ৰইলাৰৰ সিন্ডিকেটৰ নেতৃত্ব দিয়া লতিফ আসৰ আলী শহীদুৰ ৰিয়াজ সফিনুৰ আৰু বাবুৱে দিন ডকাইতি কৰি গৈছে ৰাজপথ আৰু নদীপথৰে অহা ট্ৰাক আৰু নাৱৰ পৰা এই সিন্ডিকেট মাষ্টাৰ কেজনে 15 পৰা 20 হাজাৰ টকাকৈ সংগ্ৰহ কৰে প্ৰতিখন ট্ৰাকৰ পৰা 15 পৰা 20 হাজাৰ টকাকৈ লোৱা লতিফ গেঙে ট্ৰাক পাৰ কৰায় নিৰ্বিকাৰ হালাকুৰা ছাগলীয়া আৰক্ষী চকী পশ্চিম বংগৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৰে আৰু ৰাজপথেৰে নিতৌ অসমলৈ সৰবৰাহ হয় কুইণ্টলে ব্ৰইলাৰ হালাকুৰা আৰু ছাগলীয়া আৰক্ষী চকীৰ সন্মুখেৰে পাৰ হয় ট্ৰাকসমূহ ৰাজপথেৰে আৰু নাৱৰে সৰবৰাহ হোৱা ব্ৰইলাৰৰ পৰা গুণ্ডা টেক্স সংগ্ৰহ কৰে লতিফ গেঙে মাহেকত কেইবা লক্ষ টকা সংগ্ৰহ কৰা এই সিন্ডিকেট দেখি শুনিও হাত সাবটিছে হালাকুৰা আৰু ছাগলীয়া আৰক্ষী চকীয়ে এই সিন্ডিকেটৰ পৰা কমিশন পোৱাৰ ফলতে আৰক্ষীয়ে দেখিও নেদেখাৰ ভাও ধৰিছে নেকি এই প্ৰশ্ন এতিয়া সৰ্বত্ৰে পশু চিকিৎসক জনৈক ডাক্তৰ আলীয়ে লাভ কৰে 7,000 টকা বহিৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰা ব্ৰইলাৰ জনস্বাস্থ্যৰ প্ৰতি ক্ষতিকাৰক বুলি অভিযোগ উত্থাপন হৈ আহিছে বংগ সীমান্তৰে অসমত প্ৰৱেশ কৰা ব্ৰইলাৰ খোৱাৰ বাবে উপযুক্ত হয় নে নহয় সেয়া পৰীক্ষা কৰিব লাগে এই পৰীক্ষা নামতহে কৰা হয় পৰ্বতজোৰাস্থিত পশু চিকিৎসালয়ে ব্ৰইলাৰৰ নমুনা সংগ্ৰহ নকৰাকৈ ৰিপৰ্ট দিয়ে এটা বিশ্বস্ত সূত্ৰই দিয়া খবৰ অনুসৰি পশু চিকিৎসালয়খনৰ পশু চিকিৎসক জনৈক ডাক্তৰ আলীয়ে 5 মিনিটৰ ভিতৰতে বৈধতাৰ প্ৰমাণপত্ৰ দিয়ে কিয়নো প্ৰতিখন ট্ৰাকৰ পৰা জনৈক ডাক্তৰ আলীয়ে লাভ কৰে 7,000 টকা বংগৰ ব্ৰইলাৰসমূহ অসমৰ বুলিও প্ৰমাণপত্ৰ দি গুৱাহাটী আৰু উজনিলৈ প্ৰেৰণ কৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে আৰক্ষী পৰিবহণ বিভাগৰ উচ্চ পদস্থ বিষয়া জড়িত থকাৰ সন্দেহ প্ৰতিদিনে অসমৰ বজাৰত বৃদ্ধি পাইছে গোটা আৰু কটা ব্ৰইলাৰৰ দাম পশ্চিম বংগৰ পৰা অহা ব্ৰইলাৰ কঢ়িয়া বাহনে সিন্ডিকেটত টকা দিবলগীয়া হোৱাৰ বাবেই ব্ৰইলাৰৰ দাম বৃদ্ধি পায় অভিযোগ অনুসৰি আৰক্ষী আৰু পৰিবহণ বিভাগৰ উচ্চ পদস্থ বিষয়াও এই সিন্ডিকেটত জড়িত হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন হৈ আহিছে ব্যুৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থ্যাংক ইউ ভেৰি মাচ লাভ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969